ওচৰৰ চহৰখনত কলেজখন আছে প্ৰতিটো দিনেই চাইকেল এখন লৈ বা টমটম অটো ইয়াৰ জৰিয়তে ৰিক্সা ইয়াৰ জৰিয়তে স্কুললৈ কলেজলৈ আহিব লাগে যাতায়াতৰ খৰচ আৰু কলেজত অহাৰ পিছত দিনটো খোৱা বোৱা দেউতাক মাকে 50 টকাৰ পৰা 100 টকা এভাৰেজ ছোৱালীজনীক দিব লাগে আৰু যিটো বহু সময় দেউতাক মাকে দিব নোৱাৰে আৰু এই দুইটা হিসাব কৰাৰ পিছত যে নামভৰ্তিকৰণৰ বাবে একেলগে ক'ত টকা দিম আৰু খোৱা বোৱা বা অহা যোৱাৰ ট্ৰান্সপৰ্টেশ্যন কষ্ট আমি কেনেকৈ দিম এই দুইটা কথা যেতিয়া বিবেচনা কৰে আৰু প্ৰথম 3-4 মাহ কলেজত নামভৰ্তিকৰণৰ পিছতো ড্ৰপ আউট আৰম্ভ হয় আৰু লাহে লাহে আমি পুনৰ নেক্সট অপশ্যনটোলৈকে গুচি যাওঁ যে ছোৱালীজনী ঘৰত বহাই থকাতকৈ বিয়া দিয়াটোৱে উচিত নেকি অৰ্থাৎ সকলো পিতৃ মাতৃয়ে যেটো তেওঁলোকৰ ইজি অপশ্যনটোলৈকে গুচি যায় ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ আন এটা অস্ত্ৰ হ'ল স্কিল এডুকেশ্যন ছোৱালীসকলে প্ৰত্যেকৰ ঘৰত আৰ্থিক প্ৰতিবন্ধকতা থাকে কিন্তু ক্লাছ 11ৰ পৰাই আমি যদি স্কিল এডুকেশ্যন আৰম্ভ কৰিব পাৰোঁ তেতিয়া দেউতাক মাকে গম পাব যে এই বৃত্তিগত শিক্ষাই ছোৱালীজনীক এটা নিশ্চিত কৰ্মসংস্থাপন দিব গতিকে এছাম ছোৱালীয়ে দেউতাক মাকেও প্ৰেৰণা দিব যে তুমি এইখিনি শিকি লোৱা তেতিয়াও যেতিয়া স্কিলত সোমাই যায় তেতিয়াও বিয়া বাৰু অলপ দেৰিলৈকে বা ডেফাৰ হৈ যায় আনটো হ'ল যে কলেজত পঢ়া ছোৱালীবিলাকৰ কাৰণে আমি যদি চৰকাৰে এটা নিৰন্তৰ আৰ্থিক সাহায্য দিব পাৰোঁ দেউতাক মাকৰ বোজ যদি কমাব পৰা যায় তেতিয়াহ'লেও আমি ভাবোঁ যে ড্ৰপ আউট আৰু এডমিশ্যনত আমি প্ৰেৰণা যোগাব পাৰোঁ এই উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু বিএড প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছোঁ যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই 3খন ফৰ্ম হায়াৰ ছেকেণ্ডাৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছোঁ যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন MSCৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ বিএড হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছোঁ ফৰ্মত একোৱে নাই কোন চনত পাছ কৰিলোঁ ক'ত এডমিশ্যন ল'লোঁ কোনো ডকুমেণ্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পৰ্টেলত আৰু আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ বাবে দৰ্পণ পৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশ্বিট বিচৰা নাই ফটোষ্টেট বিচৰা নাই এটেচ কপি বিচৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ ক'তো যাব নালাগে এখন চিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা চহী লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনেধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে গতিকে ইয়াত ভলেণ্টিয়াৰলি অপ্ট আউট আছে চৰকাৰে কাকো বাদ দিব বিচৰা নাই কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম
অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছোঁ। এতিয়া প্ৰশ্ন আহিব যে ছেকেণ্ড ইয়াৰত আমি পাম নে নাই। ছেকেণ্ড ইয়াৰত আমি পাম, তাত খালি সৰু দুটা আমি কণ্ডিশ্যন আছে যে ছোৱালীজনীয়ে এটা পাৰ্চেণ্টেজ এটেণ্ডেঞ্চ সদায় লাগিব, আমি তাক ধৰি দিম, যিটো কলেজত সাধাৰণতে এইটো এটেণ্ডেঞ্চ লাগে পৰীক্ষা দিবৰ কাৰণেও, আৰু ছোৱালীজনীৰ কোনো ধৰণৰ কেৰেক্টাৰ অৰ ক্ৰিমিনেল এক্টিভিটিজত ইনভলভ হ'ব নালাগিব। এই দুটাই সৰু এটা কথা যে তাত এটা কেৰেক্টাৰ চাৰ্টিফিকেট যে ছোৱালীজনী কোনো ধৰণৰ অবিদ্যায়তনিক কামত, যিটো আমাৰ সাধাৰণতে প্ৰিন্সিপালজনে দিয়ে, কেৰেক্টাৰ মানে সেই কেৰেক্টাৰটোত আমি যাব খোজা নাই, কেৰেক্টাৰ মানে অবিদ্যায়তনিক কিবা কাম কাজত আছে নেকি, যে স্কুলত ৰেগুলাৰ নহয়, কাৰোবাৰ লগত কাজিয়া পেচাল লাগিছে, যিটো আমি ৰেগিঙত জড়িত নহয়, এই যিবিলাক এজন ষ্টুডেণ্টৰ কেৰেক্টাৰ, ব্যক্তিৰ কেৰেক্টাৰ নহয়, যিটো ছাত্ৰ জীৱনৰ কেৰেক্টাৰ, সেই কেৰেক্টাৰটো আমি মেইনটেইন কৰিছোঁ নাই, কেৰেক্টাৰ এজ এ ষ্টুডেণ্ট, এটেণ্ডেঞ্চটো ৰাখিছোঁ নে নাই, এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে ছেকেণ্ড ইয়াৰতো এই পুঁজি পাই থাকিব। তাৰপিছত থাৰ্ড ইয়াৰ পাব, থাৰ্ড ইয়াৰতো পাই থাকিব। যিসকলে ফ'ৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে ফ'ৰ্থ ইয়াৰতো পাব, আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব, অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব। এই আঁচনিত মই আগতেই কৈছোঁ আমি কাকো বাদ নিদিওঁ, খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব। সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব, কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে। গতিকে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বা ফ'ৰ্থ ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত। কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো অনা নাই। অবভিয়াছলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে, আৰু আমিও বিচাৰোঁ যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক। দ্বিতীয়তে যিসকল ডেপুটেশ্যনত পঢ়ে, বি এড বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে, অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে, তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব, কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে। মন্ত্ৰী, সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহ'ব। আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে, সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব। কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ, গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই। আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা, গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ। গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে, কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া এই আঁচনিত কোনে কিমান টকা পাব? যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব, তাৰমানে 10,000 rupees তেওঁলোকে পাব, বাট পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম। বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষভাৱে পাব পাৰি। অসুবিধা হ'ল কেতিয়াবা আমি যদি একাউণ্টটো KYC কৰি নাথাকোঁ, একাউণ্টটো বন্ধ হৈ যায়, টকাটো
পোৱাত অসুবিধা হয় গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো KYC কৰি ৰাখে যিটো নো ইউৰ একাউণ্ট বুলি কয় তাৰ বাবে মই অনুৰোধ কৰিম স্নাতক প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নামভৰ্তি কৰিব বা বিএডত যিসকলে তেওঁলোকে নামভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা 2500 টকা দিম অৰ্থাৎ 2500 টকা মাহত পালে পিজি পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব আৰু এই উদ্দেশ্যে এই আঁচনিখন আমি আৰম্ভ কৰিব খুজিছোঁ জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিওঁ কাৰণ সেইটো গৰম বন্ধৰ সময় ছোৱালীসকল ঘৰতে থাকে জুন জুলাইত নিদিওঁ বাকি 10 মাহ বা বছৰটোৰ বাকি 10 মাহৰ পুঁজি আমি তেওঁলোকক যোগান ধৰিম এই বছৰ মই আগতে কৈছোঁ যে আমি 10 অক্টোবৰৰ পৰা আৰম্ভ কৰিব খুজিছোঁ আঁচনিখন প্ৰথম মই আশা কৰোঁ যে আমি যাতে 10 অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আগষ্ট মাহৰ 30 তাৰিখৰ আগতে প্ৰপত্ৰসমূহ যাতে পূৰণ কৰি আমাক দিয়ে কাৰণ গোটেই ছেপ্টেম্বৰ মাহটো আমাক ভেৰিফিকেশ্যনৰ কাৰণে লাগিব কিন্তু যদি কলেজৰ পৰা ছেপ্টেম্বৰত ফৰ্ম আহে তেতিয়া আমি নৱেম্বৰৰ 10 তাৰিখেহে আঁচনিখন ৰূপায়ণ কৰিব পাৰিম 10 তাৰিখ দিনটো কিয় 10 তাৰিখে আমি অৰুণোদয় দিওঁ পেঞ্চনো দিওঁ ইয়াৰ লগতে নিযুত মইনা আঁচনিখনৰো ধন তেওঁলোকে 10 তাৰিখে পাব পাৰিব মই আগতে কৈছোঁ যে ফৰ্মখনত একোৱেই নাই ফৰ্মখনত খালি নামটো দিব লাগে বিবাহিত অবিবাহিত লিখিব লাগে দেউতাকৰ নাম লিখিব লাগে নেম অফ ফাদাৰ লিখিব লাগে ৰিলিজন লিখিব লাগে মোবাইল নাম্বাৰটো দিব লাগে এড্ৰেছ দিব লাগে আধাৰ নম্বৰ দিব লাগে বিধানসভা সমষ্টিটোৰ নাম দিব লাগে কলেজখনৰ নাম দিব লাগে বিশ্ববিদ্যালয়খনৰ নাম দিব লাগে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগে একাউণ্ট নম্বৰ দিব লাগে অৰ্থাৎ আজি ইয়াতে গোটেই ছোৱালীসকল কলেজসমূহৰ ছোৱালী আজি আমাৰ লগত জড়িত হৈ আছে বহি লগে লগে লিখি দিব পাৰে খালি এক ৰাতি ঘৰলৈকে লৈ যাব লাগিব কাৰণ দেউতাক মাকৰ চহীটো লাগিব তাৰ পিছত প্ৰিন্সিপালসকলে ভেৰিফিকেশ্যন কৰি আমাক ফৰ্মখন গতাই দিব আমি 30 আগষ্টৰ আগতে তেখেতসকলৰ পৰা আমি ফৰ্মখিনি সংগ্ৰহ কৰিম আৰু মই আগতে কোৱাৰ দৰে 10 অক্টোবৰ আৰু অত্যন্ত পলম হ'লে 10 নৱেম্বৰ যদি কিবা কাৰণত 10 অক্টোবৰৰ মাইলষ্টনটো আমি মিছ কৰোঁ তেতিয়াহ'লে আমি 11-12 অক্টোবৰত নকৰোঁ ইয়াক আমি আকৌ 10 নৱেম্বৰলৈকে লৈ যাম কিন্তু মই আশা কৰোঁ যে মেক্সিমামে 10 অক্টোবৰতে আমি কৰি দিব পাৰিম কাৰণ আজি সেইকাৰণে আমি অসমৰ গোটেই কলেজসমূহত আমাৰ মন্ত্ৰীসকল উপস্থিত আছে বিধায়কসকল উপস্থিত আছে এই সংবাদ মেলখনো তেওঁলোকে প্ৰত্যক্ষ কৰিছে জিলাৰ উপায়ুক্তসকল উপস্থিত আছে কলেজসমূহত মহকুমাধিপতিসকল উপস্থিত আছে মই ভাবোঁ যে আজি এই লেভেলত সচেতনতাটো হৈ যোৱাৰ পিছত আমাৰ বিশেষ অসুবিধা নহ'ব